নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে IDBI বেংকৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই IDBI বেংকৰ বহুখিনি পদ খালী হৈছে। এই পদকেইটা পূৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে, এইটো IDBI বেংকৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়। এতিয়া আমি বিজ্ঞাপনটোৰ সবিশেষ জানিবলৈ আমি চাই থাকোঁ। এতিয়া প্ৰথম কথা আমি চাওঁ যে বিজ্ঞাপনটো কি পদৰ কাৰণে আহিছে। জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ JAM পদৰ কাৰণে আহিছে। এইটো গ্ৰেড O বুলি কোৱা হৈছে। গ্ৰেড O পদ, এইটো অফিচাৰ পদ হয়। গতিকে এইটো গ্ৰেড O। গতিকে আপোনালোকে চাওক ইয়াতে মুঠ পদ আপোনালোকৰ আছে, এইটো আপোনালোকে চাব পাৰিব 676 টোটেল 676টা পদ ইয়াতে আছে। আৰু এই পদসমূহৰ আপোনালোকৰ আনৰিজাৰ্ভ পদ আছে 271, SC কাৰণে আছে 140, ST কাৰণে 74, OBCৰ কাৰণে 124, EWS 67 আৰু PWBDৰ কাৰণে আছে আপোনালোকৰ 8টা 7টা 8টা আৰু 8টা। এইখিনি ভাগ কৰি দিয়া আছে গোটেইখিনি। আপোনালোকে গোটেই পদখিনি চাব পাৰিব। মুঠ পদ আপোনালোকে গম পালে যে 678টা পদ ইয়াতে আছে। আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে জানি ল'ব লাগিব। ইয়াতে প্ৰথম 1 নম্বৰত দিছে কাট অফ ডেট ফৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ এজ। আপোনালোকৰ যিটো ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লাগে, সেই এজটো আপোনালোকৰ 1 মে 2025লৈকে ধৰা হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি। আৰু 2 নম্বৰতে আহিছে এডভাৰটাইজমেণ্ট ডেট। আৰু এই এডভাৰটাইজমেণ্টটো ওলাইছিলে আপোনালোকৰ 7 মে 2025 তাৰিখে প্ৰকাশ কৰিছিল। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যিটো আবেদন প্ৰক্ৰিয়া, অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু আপোনালোকৰ ফৰ্ম মডিফিকেশ্যন, এই দুইটা কাম আৰু লগতে পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ, আপোনালোকৰ যিটো ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ দিব লাগিব, এই গোটেইকেইটা আপোনালোকে 8 মে'ৰ পৰা 20 মে'ৰ ভিতৰত কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ ইয়াতে লাষ্ট ডেটটো হৈছে 20 মে'। গতিকে আপোনালোকে 20 মে'ৰ ভিতৰত অনলাইন আবেদনটো কৰিব লাগিব আৰু ইয়াৰ পে'মেণ্টটো আপোনালোকে কৰিব লাগিব। আৰু টেণ্টেটিভ ডেট অফ অনলাইন টেষ্ট, আপোনালোকৰ যিটো অনলাইনৰ যিটো টেষ্ট হ'ব, সেই অনলাইন টেষ্টটো হ'ব 8 জুনত, 8 জুন 2025 ছানডে। সেইদিনা আপোনালোকৰ অনলাইন টেষ্ট হ'ব। এইটো জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ পদটোৰ কাৰণে। ইয়াতে আপোনালোকৰ টেষ্টটো অনলাইন টেষ্টহে হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ এজটো চাওক, এজ আপোনালোকৰ কিমান প্ৰয়োজন হ'ব যিটো পদ। ইয়াৰ কাৰণে এজটো মিনিমাম 20 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমাম 25 ইয়াৰ্ছ দিয়া হৈছে। আৰু এজটো আপোনালোকৰ কিমান তাৰিখলৈকে ধৰা হ'ব এইখিনি কথা ক'লোৱেই। আৰু ইয়াতে আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব, এইটো এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব, এইটো আপোনালোকৰ কেটেগৰী ৱাইজত। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাওক, বেচেলৰ ডিগ্ৰী ইয়াতে বিচৰা হৈছে। বেচেলৰ ডিগ্ৰী ইন মিনিমাম 60% লাগে জেনেৰেলৰ কাৰণে আৰু EWSৰ কেণ্ডিডেটৰ কাৰণে আৰু OBC কেণ্ডিডেটৰ কাৰণে। আৰু যিসকল SC ST বা PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 55% ইয়াতে ধৰা হৈছে। আপোনালোকে ইয়াতে এইটো এনি ডিচিপ্লিন গ্ৰেজুৱেশ্যন হ'লেই হ'ল, BA হওক বা BSc হওক বা BCom হওক, অনাৰ্ছ হওক বা নন অনাৰ্ছ হওক, আপোনালোকে এইটো আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ কম্পিউটাৰ লিটাৰেচি থাকিব লাগিব। কম্পিউটাৰ লিটাৰেচি কেণ্ডিডেট এক্সপেক্টেড হেভ দ্য প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ, এইটো কম্পিউটাৰ আপোনালোকৰ লিটাৰেচি হ'ব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু আপোনালোকৰ ইয়াতে কি কি বস্তু প্ৰয়োজন হ'ব এইখিনি কথাও দিয়া আছে। মই সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে ইয়াতে যিটো এক্সাম হ'ব, আপোনালোকৰ যিটো অনলাইন টেষ্ট হ'ব, অনলাইন টেষ্টত পেপাৰকেইটা কেনেকুৱা হ'ব এইকেইটা দিয়া হৈছে। ইয়াতে পেপাৰখিনি আপোনালোকে চাব পাৰিব। নাম্বাৰ 1 এইটো লজিকেল ৰিজনিং ডাটা এনালাইচিছ, তাৰ কাৰণে আহিব আপোনালোকৰ 60 কুৱেশ্যন, 60 মাৰ্কছ আৰু টাইমটো হৈছে 40 মিনিটছ। নেক্সট আছে 2 নম্বৰ আপোনাৰ ইংলিছ লেংগুৱেজ, তাৰ কাৰণে 40 কুৱেশ্যন, 40 মাৰ্কছ আৰু 20 মিনিটছ। আৰু কোৱান্টিটিভ এটিটিউডৰ আছে আপোনালোকৰ 40 মাৰ্ক, 40 কুৱেশ্যন আৰু 35 মিনিটছ। নেক্সট আছে আপোনালোকৰ জেনেৰেল
ইকনমি, বেংকিং, এৱাৰনেছ, কম্পিউটাৰ IT তাৰ কাৰণে আপোনালোকৰ 60 কুৱেশ্যন 60 মাৰ্ক আৰু 25 মিনিটছত আপোনালোকে এইখিনি এক্সাম দিব লাগিব। এক্সামটো আপোনালোকৰ ইয়াতে ইংলিছ আৰু হিন্দী এই দুইটা ভাষাতে হ'ব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু আপোনালোকে অনলাইনৰ যিটো আবেদন প্ৰক্ৰিয়া, এই আবেদনটো আপোনালোকে কেনেকৈ কৰিব, ইয়াতে অনলাইন আবেদনৰ প্ৰক্ৰিয়াখিনি দিয়া আছে। মই আপোনালোকক দেখাই দিম, আপোনালোকে চাব পাৰিব। অনলাইন আবেদন প্ৰক্ৰিয়াটো মই দেখাই দিছোঁ। অনলাইন আবেদনৰ আপোনালোকৰ এইটো 8 মে'ৰ পৰা আৰম্ভ হৈছে, 20 মে'লৈকে হ'ব। গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে যাব লাগিব, বা এইটো কৈছে এপ্লাইং যেতিয়া কৰিব তেতিয়া আপোনালোকে আপোনালোকৰ নিজৰ যিটো ভেলিড পাৰ্চনেল ইমেইল ID আৰু ফোন নাম্বাৰ তাতে ইউজ কৰিব লাগিব। এইটো এক্টিভ থাকিব লাগিব, নহ'লে আপোনালোকৰ ফৰ্মটো কেঞ্চেল হোৱাৰ চান্স আছে। এইটো আছে। ইয়াৰ এইবিলাক ফৰ্মখিনি আছে, ফৰ্মখিনিত আপোনালোকৰ ডকুমেণ্টছসমূহ আপলোড দিব লাগিব। ইয়াতে ছিগনেচাৰ দিব লাগিব, আপোনালোকৰ টিপ চহী দিব লাগিব। এইখিনি বস্তু আপোনালোকে ইয়াতে আপলোড দিব লাগিব ফৰ্মৰ লগত। এইখিনি আপোনালোকে ভালধৰণে চাই ল'ব, গোটেইখিনি কথা দিয়া আছে। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকক মই জনাই দিছোঁ, এইটো www.idbibank.in। এই ৱেবছাইটত গ'লে আপোনালোকে সবিশেষ জানিব পাৰিব। তাৰ পৰা আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ ল'ব পাৰিব। আৰু এইখিনি কথা গোটেইখিনি কথা মই আপোনালোকক জনালোৱেই। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এটা কথা আপোনালোকক ইয়াতে জনাই থওঁ, আপোনালোকৰ যিটো অনলাইনৰ এক্সাম হ'ব তাৰ কাৰণে আপোনালোকৰ এটা কি হ'ব, আপোনালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো কিমান কৰিব লাগিব আপোনালোকে এইটো চাই লওক। 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব SC ST PWD কেণ্ডিডেটসকলে। আৰু বাকী আদাৰ কেণ্ডিডেটসকলে আপোনালোকে 1050 টকা পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে বেংক অনলাইনৰ থ্ৰুৱেদি পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকৰ কোনো ধৰণৰ বা চালান কাটিব নালাগে, ডাইৰেক্ট আপোনালোকে এইটো অনলাইন মোডত পে'মেণ্ট কৰিব লাগিব। এইটো ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। এইখিনি কথা আছিলে। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।